এই মুহূৰ্তত ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছো যে জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত এছআইটিয়ে শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভাক দীঘলীয়া সময় ধৰি তেওঁলোকক জেৰা চলাই আছিল আৰু ডাঙৰ খবৰটো হৈছে যে অমৃত প্ৰভা মহন্তক এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হৈছে আৰু শেখৰজ্যোতি গোস্বামীকো গ্ৰেপ্তাৰ কৰা হৈছে অৰ্থাৎ 4 নম্বৰ গৰাকী ব্যক্তি এতিয়া গ্ৰেপ্তাৰ হৈছে ইতিমধ্যে শ্যাম কানু মহন্ত গ্ৰেপ্তাৰ হৈছিল সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হৈছিল আৰু কিছু সময়ৰ পূৰ্বে জুবিন গাৰ্গৰ লগত থকা এই গৰাকী শেখৰজ্যোতি গোস্বামী যি ইয়তত আছিল সংবাদ মাধ্যমৰ লগত ইন্টাৰভিউ দি আছিল গুৱাহাটীলৈ উভতি আহি তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে আৰু অমৃত প্ৰভা মহন্ত তাত থকা হৈছিল আছিল দীঘলীয়া সময় অমৃত প্ৰভা মহন্তক জেৰা চলোৱা হল এছআইটিয়ে তৃতীয় দিনৰ বাবে জেৰা চলাই আছিল আৰু কিছু সময় আগতে অমৃত প্ৰভা মহন্ত গ্ৰেপ্তাৰ হৈছে আৰু শেখৰজ্যোতি গোস্বামী গ্ৰেপ্তাৰ হৈছে চতুৰ্থটো গ্ৰেপ্তাৰ হৈছে ক্ষিপ্ৰতাৰে তদন্ত আগবাঢ়িছে মাত্ৰ কিছু সময়ৰ আগতে এই দুগৰাকী গ্ৰেপ্তাৰ কৰা হৈছে অমৃত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছে এটা ডাঙৰ কথাটো হৈছে যে বৰ্তমান সময়ত সন্দীপন গাৰ্গকো কিন্তু জেৰা চলাই থকা হৈছে সন্দীপন গাৰ্গ ইয়তত আছিল সন্দীপন গাৰ্গকো জেৰা চলাই থকা হৈছে অমৃত প্ৰভা মহন্ত এতিয়া দাবী কৰিছে বহুতে তথ্য আহিছে যে অমৃত প্ৰভাৰ মোবাইলতে হয়তো এই ফুটেজ বিলাক লোৱা হৈছিল যিবিলাক ফুটেজ খণ্ড আমি দেখি আহিছিলো একাংশ লোকে সংবাদ মাধ্যমৰ আগত বিয়পাই দিছিলে জুবিন গাৰ্গ য'ত হাতুৰি আছিল তেখেতৰ মোবাইল দিয়ে সংগ্ৰহ কৰা বুলি চৰ্চা চলিছে আৰু ইয়াৰ পাছতেই জেৰা চলোৱাৰ পাছত কিছু সময় আগতে অমৃত প্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰা হৈছে শেখৰজ্যোতি গোস্বামী জুবিন গাৰ্গৰ সহ বাদ্যশিল্পী আছিল তাত হাতুৰি আছিল ভিডিঅ'ত দেখিবলৈ পোৱা গৈছিল ইয়তত আছিল আৰু শেখৰজ্যোতি গোস্বামীয়ে বিভিন্ন সময়ত বিভিন্ন মন্তব্য কৰিছিল দীঘলীয়া জেৰাৰ অন্তত এই মুহূৰ্তত শেখৰজ্যোতি গোস্বামী গ্ৰেপ্তাৰ হৈছে আৰু অমৃত প্ৰভা মহন্ত গ্ৰেপ্তাৰ হৈছে অৰ্থাৎ 4 গৰাকীকৈ এতিয়ালৈকে গ্ৰেপ্তাৰ হৈছে শ্যাম কানু মহন্ত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে আপোনালোকে গম পায় শ্যাম কানু মহন্তৰ পাছত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে আন এগৰাকী হে আমি আপোনালোকক জনাইছো যে সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ যি মেনেজাৰ শেখৰজ্যোতি গোস্বামী এই মুহূৰ্তত গ্ৰেপ্তাৰ হল আৰু অমৃত প্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰা হল ছদিন জেৰা চলোৱা হল এই দুই গৰাকীকে ছদিন ধৰি জেৰা চলোৱা হল আৰু ছদিন জেৰাৰ অন্তত কিছু সময়ৰ পূৰ্বে এই দুই গৰাকীক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে আজিও সিআইডিয়ে তেওঁলোকক জেৰা চলাইছিল আৰু জেৰা চলোৱাৰ অন্তত অমৃত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছে চতুৰ্থ গৰাকী গ্ৰেপ্তাৰ হৈছে পুনৰবাৰ কৈছো জুবিন গাৰ্গৰ খুৰাকৰ সন্তান বৰ্তমান সময়তো জেৰাৰ তদন্তত আছে জেৰা চলাই থকা হৈছে সন্দীপন গাৰ্গক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই জেৰা অব্যাহত আছে কিন্তু এই মুহূৰ্তত শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰা হৈছে ছদিন জেৰা চলাইছিল আৰু ছদিন জেৰাৰ অন্তত এয়া চতুৰ্থটো গ্ৰেপ্তাৰ উল্লেখযোগ্য যে আপোনালোকে গম পায় ঘটনাৰ সময়ত ইয়তত অমৃত প্ৰভা মহন্ত আছিল শেখৰজ্যোতি গোস্বামী আছিল এইগৰাকী অমৃত প্ৰভাই কিন্তু বিভিন্ন সংবাদ মাধ্যমত যিবিলাক মন্তব্য কৰিছিল তাৰ মাজত পাৰ্থক্য আছিল তেওঁ কিন্তু কোৱা নাছিল যিবিলাক মোবাইল ফুটেজ অভিযোগ উত্থাপিত হৈছে যে এখেতৰ মোবাইলতে সংগ্ৰহ কৰা হৈছিল এই কথা কিন্তু সকলোৰ আগত কোৱা নাছিল শেখৰজ্যোতি গোস্বামী সেই সময়ত হাতুৰি আছিল শেখৰজ্যোতি গোস্বামী ইয়তখনত আছিল শেখৰজ্যোতি গোস্বামীও যিবিলাক ভাষ্য দিছিল এই ভাষ্যবিলাক সময়ে সলনি হৈ আছিল আৰু এতিয়া ছদিন জেৰাৰ অন্তত শেখৰজ্যোতি গোস্বামী গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে অমৃত প্ৰভা মহন্ত গ্ৰেপ্তাৰ কৰা হৈছে আৰু এতিয়ালৈকে সৰ্বমুঠ 4 জনক এছআইটি আৰু সিআইডিয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে বৰ্তমান সময়তো জেৰা চলাই আছে আমি আপোনালোকক জনাই আছো যে জেৰা অব্যাহত আছে সন্দীপন গাৰ্গক বৰ্তমান সময়তো জেৰা চলাই আছে আৰু সমান্তৰালভাৱে অমৃত প্ৰভাৰ পৰা বহু চাঞ্চল্যকৰ তথ্য পোৱা গৈছে বুলি জানিব পৰা গৈছে যদি হসাকৈ অমৃত প্ৰভা মহন্তৰ মোবাইলতে সকলো ফুটেজ সংগ্ৰহ কৰা হৈছিল সকলোবিলাক ভিডিঅ' ফুটেজ লোৱা হৈছিল জুবিন গাৰ্গৰ সেই সাগৰৰ মাজত সিংগাপুৰৰ সাগৰৰ মাজত প্ৰকৃতপক্ষে হৈছিল কি হয়তো অমৃত প্ৰভাৰ মোবাইলত এনেকুৱা বহু চাঞ্চল্যকৰ তথ্য ইতিমধ্যে সিআইডিয়ে লাভ কৰিবলৈ সক্ষম হৈছে কিয় এই কথা অমৃত প্ৰভাই প্ৰথমতে উল্লেখ কৰি দিয়া নাছিল যে তেখেতৰ মোবাইলত এই কথা মোবাইলতে সকলোবিলাক বন্দী হৈছিল ইয়তত তেওঁ আছিল আৰু শেখৰজ্যোতি গোস্বামী হাতুৰি আছিল ইয়তত আছিল লগতে আছিল আৰু সময়ে পৃথকে সংবাদ মাধ্যমৰ আগত সংবাদ মাধ্যমক মাতি তেওঁ ইন্টাৰভিউ দিয়া আৰম্ভ কৰিছিল যি কিন্তু আৰক্ষীক তেওঁ জনোৱা নাছিল ছদিন জেৰা চলালে সিআইডি আৰু এছআইটিয়ে ছদিন জেৰাৰ অন্তত এই দুই গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে সন্দীপন গাৰ্গক বৰ্তমান সময়তো জেৰা চলাই থকা হৈছে অৰ্থাৎ শ্যাম কানু মহন্ত এৰেষ্টেড তাৰ দ্বিতীয়তে আমি আপোনালোক সিদ্ধাৰ্থ শৰ্মা এৰেষ্টেড অৰ্থাৎ গ্ৰেপ্তাৰ হল ইয়াৰ পিছত অমৃত প্ৰভা মহন্ত গ্ৰেপ্তাৰ হৈছে আৰু শেখৰজ্যোতি গোস্বামী গ্ৰেপ্তাৰ হৈছে 4 জন এতিয়ালৈকে গ্ৰেপ্তাৰ হৈছে আৰু এই কথা সিআইডিৰ তৰফৰ পৰা জনোৱা হৈছে ছদিন জেৰাৰ অন্তত দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছে আজি পুৱাৰ ভাগতো তেওঁলোক গৈছিল জেৰাত সন্মুখীন হৈছিল দীঘলীয়া সময় জেৰাৰ সন্মুখীন হৈছিল অমৃত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী আৰু তেওঁলোকক কিছু সময়ৰ আগতে সিআইডিয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে সন্দীপন গাৰ্গক বৰ্তমান সময়তো জেৰা চলাই থকা হৈছে কিয়নো ইয়তখনত সন্দীপন গাৰ্গ আছিল আটাইতকৈ ডাঙৰ কথা সিংগাপুৰৰ যিসকল অসমীয়া আছিল বিশেষকৈ সেই ইয়তখনত থকা সিংগাপুৰৰ যিসকল অসমীয়া আছিল
তেওঁলোকো কিন্তু তদন্তৰ আওতালৈ আহিব তেওঁলোকক এতিয়ালৈকে তদন্তৰ আওতালৈ অনা নাই কিন্তু অতি শীঘ্ৰেই তেওঁলোকক অসমলৈ তলব কৰা হ'ব অসমলৈ মাতি অনা হ'ব CIDৰ জেৰাৰ সন্মুখীন হ'ব লাগিব যিসকলে জুবিন গাৰ্গৰ লগত কথা পাতি আছিল সেই সকল ছিংগাপুৰত থকা অসমীয়াই আজিলৈকে কিন্তু মুখ খোলা নাই আনুষ্ঠানিকভাৱে কৰবাত দুই এটা সাক্ষাৎকাৰ দিছে কিন্তু আনুষ্ঠানিকভাৱে তদন্ত প্ৰক্ৰিয়াৰ লগত তেওঁলোক জড়িত হোৱা নাই সেই সকলো বিশেষকৈ ইয়তত থকা সকলো জালত পৰিব আৰু তেওঁলোকো যে গ্ৰেপ্তাৰ হ'ব সেয়া সুনিশ্চিত হৈ পৰিছে চতুৰ্থটো গ্ৰেপ্তাৰ আপোনালোকৰ মনত আছে আজি জুবিন গাৰ্গৰে সমগ্ৰ যি তদন্ত প্ৰক্ৰিয়া তাত নতুনকৈ হত্যাৰ গোচৰ বা হত্যাৰ ধাৰা এড কৰা হৈছিল ইয়াৰ লগে লগে প্ৰশ্ন উত্থাপিত হ'ল যে তদন্ত প্ৰক্ৰিয়াতে ক্ষিপ্ৰতাৰে আগবাঢ়িব তদন্ত প্ৰক্ৰিয়াতে পৃথক হ'ব দ্ৰুতগতিত হ'ব ত্বৰান্বিত হ'ব আৰু হত্যাৰ গোচৰ লগাই দিয়াৰ লগে লগে ইয়াৰ অৰ্থ হৈছে যে জুবিন গাৰ্গক সেই স্থানত হত্যা কৰা হৈছিল নেকি পৰিকল্পিত ঘটনা আছিল নেকি এই সমগ্ৰ ঘটনা এতিয়া পৰীক্ষা কৰা হ'ব গতিকে নতুনকৈ অমৃত প্ৰভা মহন্ত জুবিন গাৰ্গৰ লগত গীত গাবলৈ গৈছিলে নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছিলে সেই ইয়টখনত আছিলে সাগৰৰ মাজত আছিলে অমৃত প্ৰভাক গ্ৰেপ্তাৰ কৰা হৈছে অভিযোগ উত্থাপিত হৈছে মোবাইল ফুটেজবোৰ ভিডিঅ' ফুটেজবিলাক যিবিলাক দেখি আছে হয়তো তেখেতৰ মোবাইলতে সংগ্ৰহ কৰা হৈছিল আৰু ডাঙৰ প্ৰশ্ন তেওঁ কাক ডিস্ট্ৰিবিউট কৰিছিলে এইবিলাক এতিয়া তদন্তৰ আওতালৈ আহিব কোনোবা সাংবাদিকক দিছিলে নেকি তেওঁলোকো এতিয়া তদন্তৰ আওতালৈ আহিবলৈ আৰু যদি দিছিলে কিয় দিছিলে তেওঁলোকক কিন্তু CIDয়ে মাতিব ইয়াৰ পাছত শেখৰ জ্যোতি গোস্বামী জুবিন গাৰ্গৰ লগত আছিলে শেখৰ জ্যোতি গোস্বামী জুবিন গাৰ্গৰ লগত হাতুৰি থকা আমি ফুটেজত দেখা পাইছো সংবাদ মাধ্যমত তেওঁ উল্লেখ কৰিছে গতিকে ন্যায়ৰ বাবে সকলোৱে আহ্বান কৰি আছে আজি বিজয়া দশমীৰ দিনাও কিন্তু দ্ৰুত গতিত তদন্ত চলি আছে এতিয়ালৈকে 4 জন গ্ৰেপ্তাৰ হ'ল আৰু নতুনকৈ শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক আজি গ্ৰেপ্তাৰ কৰা হৈছে ছদিন তেওঁলোকক জেৰা চলালে আৰু জেৰাৰ অন্তত এই দুইগৰাকী এতিয়া গ্ৰেপ্তাৰ হৈছে ইয়াৰ পাছত আন সকলো জালত পৰাৰ সম্ভাৱনা আছে সন্দীপন গাৰ্গক জেৰা চলাই থকা হৈছে ছিংগাপুৰত ইয়তত থকা অসমীয়া সকলোকো মতা হ'ব তেওঁলোকো জেৰাৰ সন্মুখীন হ'ব গতিকে সকলোৱে এটাই কথা কৈছে জাষ্টিস ফৰ জুবিন গাৰ্গ আজি প্ৰায় 14 দিন হৈ গ'ল ইয়াৰ পাছতো জনতাই বিচাৰি আছে ন্যায়ৰ বাবে অপেক্ষা কৰি আছে আৰু এই মুহূৰ্তত দ্ৰুত গতিত CID আৰু SIT তদন্ত আগবাঢ়িছে আৰু নতুনকৈ গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী ইয়াৰ অৰ্থ হৈছে যে তদন্ত দ্ৰুতগতিত আগবাঢ়িছে আৰু যিসকল বিশেষকৈ ইয়তত আছিলে সেয়া লাগিলে ছিংগাপুৰত থকা অসমীয়া হওক অন্যান্য সকল হওক তেওঁলোকো জালত পৰিব আন কাৰ লগত তেওঁলোকে কথা পাতিছিলে কি তথ্য শ্বেয়াৰ কৰিছিলে হোৱাটছআপত কি কথা পাতিছিলে এই সকলোবিলাক তথ্য পোহৰলৈ আহিব আৰু তেওঁলোক শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে গতিকে পুনৰবাৰ জনালো যে অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামীক গ্ৰেপ্তাৰ